নমস্কাৰ মাটি এটুকুৰা কিনা বেচাৰ সম্পূৰ্ণ প্ৰচেছ জানিবৰ কাৰণে এই ভিডিঅ'টো চাই থাকক। আজি আমি এই ভিডিঅ'টোত মাটি এটুকুৰা কিনা বেচাৰ সম্পূৰ্ণ প্ৰচেছটোৰ বিষয়ে আলোচনা কৰিম। মাটি এটুকুৰা কিনিবৰ হ'লে পোনপ্ৰথমে আপোনাৰ মাটি টুকুৰা পছন্দ হ'ব লাগিব। মাটি টুকুৰা যদি আপোনাৰ পছন্দ হৈছে আপুনি মাটিৰ মালিকৰ লগত আলোচনা কৰক। মাটিৰ দখল কোনে কৰি আছে তেওঁৰ লগত আলোচনা কৰক আৰু আলোচনা কৰি তেওঁৰ পৰা দাগ নম্বৰ, মাটি টুকুৰাৰ দাগ নম্বৰ আৰু পট্টা নম্বৰ জানি লওক। লগতে জমানবন্দীৰ কপিটো এবাৰ আপুনি চেক কৰি লওক। আমাৰ নেক্সট ষ্টেপ হ'ব জমানবন্দী চেক কৰি আমি কোৰ্টলৈ যাব লাগিব আৰু ফৰ্ম 50 এপ্লাই কৰিব লাগিব, যিটো নেকি আপুনি এডভকেট বা উকিলৰ সহায়ত কৰিব পাৰিব। ফৰ্ম 50 3 পৰা 4 দিনৰ ভিতৰত ওলাই যায়, যাৰ সহায়ত আপুনি গম পাব যে মাটি টুকুৰাৰ কিবা লিটিগেশ্যন আছে নেকি, অৰ্থাৎ মাটি টুকুৰাৰ নামত কিবা হাই কাজিয়া বা কিবা কোৰ্ট মকৰ্দমাত কিবা কেছ আছে নেকি, এইবোৰ আপুনি গম পাব। কাজিয়া পেচাল বা কিবা পুলিচ কেছ বা মাটি টুকুৰাৰ চিভিল কোৰ্টত কিবা কেছ আছে নেকি, সেইবোৰ জানিবৰ কাৰণে আমাক ফৰ্ম 50 লাগিব। আপোনালোকে ফৰ্ম 50খন পোৱাৰ পিছত আপুনি নিশ্চিত হ'ব যে মাটি টুকুৰাৰ নামত কোনো ধৰণৰ হাই কাজিয়া পেচাল নাই, অৰ্থাৎ আপুনি মাটি টুকুৰা কিনিব পাৰে। থাৰ্ড ষ্টেপ অৰ্থাৎ আপোনাৰ নেক্সট ষ্টেপ হ'ব, যদি বিক্ৰেতাই আপোনাক মাটি টুকুৰাৰ বাবদ আগধন বিচাৰে বা বাইনাৰ দিব বিচাৰে, তেতিয়াহ'লে আপুনি ফৰ্ম 50 ওলোৱাৰ পিছতহে দলিল পাতত মহৰী বা উকিলৰ হতুৱাই এগ্ৰিমেণ্ট কৰি ল'ব। 1000 টকীয়া পাতত এগ্ৰিমেণ্ট কৰাটো বেছি প্ৰিফাৰেবল। এগ্ৰিমেণ্ট হৈ যোৱাৰ পিছত আপুনি চেল পাৰ্মিশ্যনৰ কাম আৰম্ভ কৰি দিব পাৰিব। চেল পাৰ্মিশ্যন এপ্লাইৰ বাবে আপোনাক কেইটামান ডকুমেণ্টৰ প্ৰয়োজন হ'ব, যিবোৰ ডকুমেণ্ট থাকিলেহে চেল পাৰ্মিশ্যনৰ বাবে এপ্লাই কৰিব পৰা যাব। এই NRC বা পাৰ্মিশ্যন পালেহে মাটিটোৰ ডিড ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম। চেল পাৰ্মিশ্যন এপ্লাইৰ বাবে প্ৰথম ডকুমেণ্টটো হৈছে NEC, যাক নন এনকাম্ব্ৰেঞ্চ চাৰ্টিফিকেট বুলিও কয়। এইখন আপুনি ঘৰৰ ওচৰৰ চাইবাৰ কেফে বা কম্পিউটাৰ চেণ্টাৰ বা CSC চেণ্টাৰলৈকে গৈও আপুনি উলিয়াব পাৰিব। NECখন 2-3 দিনৰ ভিতৰত ইছ্যু হৈ যায়। নেক্সট লাগিব চিটিজেনশ্বিপ ষ্টেটাছ প্ৰুফ, যাৰ বাবে আপোনাক চাৰ্টিফাইড কপি অফ ইলেক্টৰ লাগিব, যিখন আপুনি NRC লিগেচি ডাটাৰ সহায়ত CSC চেণ্টাৰত গৈ উলিয়াব পাৰিব। এইখনো 2-3 দিনৰ ভিতৰত ইছ্যু হৈ যায়। চিটিজেনশ্বিপ ষ্টেটাছ প্ৰুফৰ বাবে পাছপৰ্টৰ ফটোকপিও দিব পাৰিব, যিয়ে আপোনাক ভাৰতৰ নাগৰিক হিচাপে প্ৰমাণিত কৰে। নেক্সট লাগিব এফিডেভিট অফ পাৰ্চেছ লেণ্ড ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পছ। আমি এটা এফিডেভিট বনাব লাগিব উকিলৰ সহায়ত যে আমি কি কাৰণত মাটিটো বেচিব বিচাৰিছোঁ। নন এগ্ৰিকালচাৰেল পাৰ্পছৰ বাবে যে আমি মাটিটো বেচিম, সেইবুলি আমি এটা এফিডেভিটৰ দিব লাগিব। তাৰপিছত লাগিব আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট, অৰ্থাৎ খাজনা ভৰা ৰিচিপ্ট। তাৰপিছত লাগিব এফিডেভিট ফৰ বায়াৰ এণ্ড চেলাৰ অৰ পাৱাৰ অফ এটৰ্নি হোল্ডাৰ, অৰ্থাৎ কিনোতা আৰু বেচোতাৰ এফিডেভিট, আৰু যদি মাটিৰ মালিকে অইন কাৰোবাক পাৱাৰ অফ এটৰ্নি দি থৈছে তেওঁৰ এফিডেভিট লাগিব, যিটো আপুনি এডভকেট বা উকিলৰ সহায়ত আলোচনা কৰি ল'ব। তাৰপিছত লাগিব NOC ফ্ৰম কো-পাট্টাদাৰ্ছ। কো-পাট্টাদাৰ্ছ অৰ্থাৎ পাট্টাটোত থকা অইন কেইজন ব্যক্তি যাৰ পাট্টাটোত মাটি আছে। কো-পাট্টাদাৰে যে আপুনি মাটিটো বিক্ৰী কৰাত কোনো অবজেকশ্যন নাই তাৰ বাবে NOCখন লাগিব। NOC ফ্ৰম কো-পাট্টাদাৰ অৰ্থাৎ সেই মাটিটোৰ জমানবন্দীত থকা অইন ব্যক্তিসকলৰ মাটি টুকুৰা বিক্ৰী দিয়া সন্মতি। নেক্সট লাগিব ফটো ID প্ৰুফ। এইটো আমি পেন কাৰ্ড বা আধাৰ কাৰ্ড ইউজ কৰিব পাৰিম। এইকেইটাই হৈছে চেল পাৰ্মিশ্যন উলিয়াবৰ বাবে লগা মেইন ডকুমেণ্টছ। অপশ্যনত আপোনালোকে ফৰ্ম 50ও আপলোড কৰি দিব পাৰিব। এই গোটেইকেইটা ডকুমেণ্ট আপলোড কৰি দিয়াৰ পিছত চেল পাৰ্মিশ্যন এপ্লাই হৈ যাব। চেল পাৰ্মিশ্যন উলিওৱাৰ পিছত আপোনালোকে দলিল ৰেজিষ্টাৰ বা ডিড ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ডিড ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনাক এজন উকিল, মহৰী বা তৰণীৰ প্ৰয়োজন হ'ব। চেল পাৰ্মিশ্যনত এটা ভেলু আহিব, সেই ভেলুটো আপুনি চাব ৰেজিষ্টাৰ অফিচত গৈ পে' কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন অফ ডিডৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন অফ ডিড অনলাইন এপ্লাইৰ বাবে আপুনি ওচৰৰ CSC চেণ্টাৰ বা চাইবাৰ কেফেৰ পৰাও কৰিব পাৰিব। এইটো কামত আপোনাক এজন উকিল, মহৰী বা তৰণীৰ প্ৰয়োজন হ'ব, গতিকে তেওঁৱে গোটেই কামখিনি আপোনাক কৰি ৰেজিষ্ট্ৰেশ্যন অফ ডিড উলিয়াই দিব। ৰেজিষ্ট্ৰেশ্যন অফ ডিড উলিওৱাৰ পিছত আপোনাৰ প্ৰধান কাম হৈছে আপুনি মাটি টুকুৰাৰ নামজাৰিৰ কাৰণে আবেদন কৰা।
মাটি টুকুৰাৰ নামজাৰিৰ কাৰণে আবেদন কৰি আপুনি মাটি টুকুৰাত নিজৰ নামটো ভৰাই ল'ব আৰু আপোনাৰ নামটো সেই মাটি টুকুৰাত আইনগতভাৱে আপোনাৰ নাম সোমাই যাব আৰু মাটি টুকুৰা আপোনালৈ হস্তান্তৰ হ'ব। এইখিনি হৈছে মাটি এটুকুৰা কিনা বেচাৰ গোটেইখিনি প্ৰচেছ। এইৰ পৰা যেতিয়ালৈকে গোটেইখিনি কথা মই আপোনালোকক জনাই দিছোঁ। ধন্যবাদ।